হয়, আজি 2:35 আমি এটা খবৰ পাওঁ যে অনাৰেবল MP শ্ৰী ৰকিবুল হুছেইন ছাৰ তেখেতে আৰু তেখেতৰ পুত্ৰ আৰু লগতে PSO লৈ তেখেতে আজি এখন মিটিং আছিলে তেখেতৰ মইনুল হক বুলি ব্যক্তি এজনৰ ঘৰত। আৰু সেই মিটিংখন এটেণ্ড কৰিব গৈ থাকোঁতেই নতুন বজাৰত কিছু দুৰ্বৃত্তই তেওঁক আবদ্ধ কৰি তেওঁৰ লগত অকণমান কনফ্ৰণ্টেশ্যন হয়। আৰু পুলিচৰ যিজন কনষ্টেবল আছিলে তেওঁলোকে তেওঁক ধুনীয়াকৈ সুন্দৰভাৱে তেওঁক তাৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয় আৰু তেওঁলোকে গৈ পেলাই পিছত মিটিং কৰে। আৰু এই সংক্ৰান্তে আমি পুলিচ কনষ্টেবলৰ পৰা এখন এফআইআৰো লৈছোঁ। আমি কেছ এটা ৰুজু কৰা হৈছে 67/25 আৰু কেছটো আমি এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিম। দেহৰক্ষী তেওঁৰ লগত আমাৰ 3জনে দিয়া আছে। আজি তেওঁ 2জন লৈ গৈছিলে আৰু তেওঁ ইয়াৰ পৰা যেতিয়া গৈছিলে তেওঁ নিজৰ গাড়ীতে গৈছিলে, কিন্তু ৰূপহী কলেজৰ আগত হায়াৰ ছেকেণ্ডেৰীৰ আগত তেওঁ গাড়ীৰ পৰা নামি পেলাই স্কুটিত উঠে আৰু সেই আধা কিলোমিটাৰ যাওঁতেই ঘটনাটো সংঘটিত। নাই, তেওঁ মোক কৈছিলে আৰু অচিকো কৈছিলে যে মোৰ মিটিং এখন আছে আৰু মিটিঙত আমি ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰাও আছিল। যিহেতু তেওঁৰ লগত দেহৰক্ষী দিয়াই আছে, তেওঁ ইয়াৰ পৰা মিটিং গ্ৰাউণ্ডলৈকে গৈ আছিলে। গতিকে মই অচিকো জনাই দিছিলোঁ যে মিটিং গ্ৰাউণ্ডত ছিকিউৰিটি এৰেঞ্জমেণ্টটো কৰিব লাগে আৰু সেইটো একৰ্ডিংলি কৰা হৈছে। হয়, তাতে যেতিয়া দেহৰক্ষীখিনিয়ে তেওঁলোকক তাৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হ'ল, তাৰপিছত তেওঁলোক তাত থাকি গ'ল। তেওঁলোকক 2জনক লৈ নগ'ল, তেওঁলোকে তাতে থাকি গ'ল। তেতিয়া পাব্লিকে তেওঁলোকক টানা আজোৰা কৰে আৰু হাথিয়াৰটো টানিবলৈ বিচাৰে। তেতিয়াই তেওঁ জিতুমণি বৰা বুলি যিজন দেহৰক্ষী আছিলে তেওঁ 2 ৰাউণ্ড বেংক ফায়াৰ কৰে যাতে তেওঁ হাথিয়াৰটো নিব নোৱাৰে, চেল্ফ ডিফেন্সত। আমি এতিয়া তদন্ত আৰম্ভ কৰিছোঁ। তদন্ত এতিয়া এফআইআৰ আমাৰ জিতুমণি বৰাই দিছে ইতিমধ্যে, আমি ৰেজিষ্টাৰ কৰিছোঁ আৰু এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হৈছে। হয়, আজি 2:35 আমি এটা খবৰ পাওঁ যে অনাৰেবল MP শ্ৰী ৰকিবুল হুছেইন ছাৰ তেখেতে আৰু তেখেতৰ পুত্ৰ আৰু লগতে PSO লৈ তেখেতে আজি এখন মিটিং আছিলে তেখেতৰ মইনুল হক বুলি ব্যক্তি এজনৰ ঘৰত। আৰু সেই মিটিংখন এটেণ্ড কৰিব গৈ থাকোঁতেই নতুন বজাৰত কিছু দুৰ্বৃত্তই তেওঁক আবদ্ধ কৰি তেওঁৰ লগত অকণমান কনফ্ৰণ্টেশ্যন হয়। আৰু পুলিচৰ যিজন কনষ্টেবল আছিলে তেওঁলোকে তেওঁক ধুনীয়াকৈ সুন্দৰভাৱে তেওঁক তাৰ পৰা আঁতৰাই পঠিয়াবলৈ সক্ষম হয় আৰু তেওঁলোকে গৈ পেলাই পিছত মিটিং কৰে। আৰু এই সংক্ৰান্তে আমি পুলিচ কনষ্টেবলৰ পৰা এখন এফআইআৰো লৈছোঁ। আমি কেছ এটা ৰুজু কৰা হৈছে 67/25 আৰু কেছটো আমি এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিম। দেহৰক্ষী তেওঁৰ লগত আমাৰ 3জনে দিয়া আছে। আজি তেওঁ 2জন লৈ গৈছিলে আৰু তেওঁ ইয়াৰ পৰা যেতিয়া গৈছিলে তেওঁ নিজৰ গাড়ীতে গৈছিলে, কিন্তু ৰূপহী কলেজৰ আগত হায়াৰ ছেকেণ্ডেৰীৰ আগত তেওঁ গাড়ীৰ পৰা নামি পেলাই স্কুটিত উঠে আৰু সেই আধা কিলোমিটাৰ যাওঁতেই ঘটনাটো সংঘটিত। নাই, তেওঁ মোক কৈছিলে আৰু অচিকো কৈছিলে যে মোৰ মিটিং এখন আছে আৰু মিটিঙত আমি ছিকিউৰিটি এৰেঞ্জমেণ্ট কৰাও আছিল। যিহেতু তেওঁৰ লগত দেহৰক্ষী দিয়াই আছে, তেওঁ ইয়াৰ পৰা মিটিং গ্ৰাউণ্ডলৈকে গৈ আছিলে। গতিকে মই অচিকো জনাই দিছিলোঁ যে মিটিং গ্ৰাউণ্ডত ছিকিউৰিটি এৰেঞ্জমেণ্টটো কৰিব লাগে আৰু সেইটো একৰ্ডিংলি কৰা হৈছে। হয়, তাতে যেতিয়া দেহৰক্ষীখিনিয়ে তেওঁলোকক তাৰ পৰা আঁতৰাই পঠাবলৈ সক্ষম হ'ল, তাৰপিছত তেওঁলোক তাত থাকি গ'ল। তেওঁলোকক 2জনক লৈ নগ'ল, তেওঁলোকে তাতে থাকি গ'ল। তেতিয়াই পাব্লিকে তেওঁলোকক টানা আজোৰা কৰে আৰু হাথিয়াৰটো টানিবলৈ বিচাৰে। তেতিয়াই তেওঁ জিতুমণি বৰা বুলি যিজন দেহৰক্ষী আছিলে তেওঁ 2 ৰাউণ্ড বেংক ফায়াৰ কৰে যাতে তেওঁ হাথিয়াৰটো নিব নোৱাৰে, চেল্ফ ডিফেন্সত। আমি এতিয়া তদন্ত আৰম্ভ কৰিছোঁ। তদন্ত এতিয়া এফআইআৰ আমাৰ জিতুমণি বৰাই দিছে ইতিমধ্যে, আমি ৰেজিষ্টাৰ কৰিছোঁ আৰু এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হৈছে। হয়, আজি 2:35 আমি এটা খবৰ পাওঁ যে অনাৰেবল